বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকী আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। যদি আপুনি অৰুণোদয় টকা এতিয়ালৈকে লাভ কৰা নাই, যিসকল হিতাধিকাৰী আছে অৰুণোদয় 3.0 এই সকল হিতাধিকাৰীসকলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। যদি আপোনালোকে লাভ কৰা নিশ্চয় কমেণ্ট বক্সত জনাব যে আমি অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। আৰু যিসকল মানুহে আপোনালোকে অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব বুলি ভাবি আছে, এইসকল মানুহে কেতিয়াৰ পৰা এই অৰুণোদয় 4.0 ৰ ফৰ্ম আপোনালোকে লাভ কৰিব এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব এই বিষয়েও জানিব পাৰিব। ভিডিঅ'টো যদি আপুনি প্ৰথমবাৰলৈ চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ হয় যাতে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে এইসকল হিতাধিকাৰীসকলে যাতে আপোনাৰ হয় যাতে টকাবোৰ লাভ কৰিব পাৰে বা অৰুণোদয় আঁচনি নতুন কৰি অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব পাৰে। তো বহুতে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। আৰু কিন্তু বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় 4.0 ৰ যিটো আঁচনি আহিব এই আঁচনিখন আমি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই। তো আপোনালোকে অৰুণোদয় 4.0 আমাৰ অসমত আটাইতকৈ ডাঙৰ এটা আঁচনি হয়। এই আঁচনিখন আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। তো এই আঁচনিখন আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। তো বহুতে কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় টকা লাভ কৰা নাই, এইসকল মানে কেতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আহক আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ইতিমধ্যে এটা ঘোষণাত কৈছে যে কেবিনেট বৈঠকত যে অৰুণোদয় আঁচনি হওক আমাৰ অসমত যিমান আঁচনি আছে এই আঁচনিসমূহৰ টকা আপোনালোকে আগষ্ট মাহৰ পৰাহে আপোনালোকে লাভ কৰিব। তো আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। তো এই আগষ্ট মাহৰ পৰাহে আপোনালোকে অৰুণোদয় আঁচনি হওক আমাৰ বাবু আঁচনি, নিযুত মইনা আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ আঁচনি যিটো আছে এই আঁচনিসমূহ আপোনালোকে আগষ্ট মাহৰ পৰাহে লাভ কৰিব। তো আপোনালোকে কিন্তু চিন্তা কৰাৰ একো নাই, আপোনালোকে চিন্তা কৰিব নালাগে। তো আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখত আপোনালোকে টকা লাভ কৰিব। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আগষ্ট মাহৰ। তো আপোনালোকে অৰুণোদয় আঁচনিখনক কিন্তু আপোনালোকে আগষ্ট মাহৰ পৰাহে ফৰ্মখন লাভ কৰিব পাৰিব বা আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। অকণমান ভুল হ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। আৰু আপোনালোকে 5টা ডকুমেণ্টছ আপোনালোকক লাগিব: ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ, কালাৰ ফটো 1 কপি। এইখিনি ডকুমেণ্টছ আপোনালোক সাজু কৰি ৰাখক। আপোনালোকে আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় ফৰ্ম ফিল আপ কৰিব পাৰিব। তো আপোনালোকৰ ডকুমেণ্টছৰ যদি কিবা নাম কিবা খেলি মেলি হৈ আছে বা ভুল হৈ আছে আপোনালোকে সেইটো শুধৰণি কৰি লওক। তো এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে টকা পোৱা নাই এইসকল মানুহে আপোনালোকে আগষ্ট মাহৰ পৰা টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক এতিয়ালৈকে কৰিব পৰা নাই আপোনালোকে লিংক কৰি ৰাখক। লিংক কৰাটো বাধ্যতামূলক হয়। আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিটো পইচা প্ৰদান কৰে এই টকাটো DBTৰ মাধ্যমত পইচাটো ট্ৰান্সফাৰ কৰি দিয়া হয়, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।